আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণা পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আত-তাগাবুন অৰ্থ মৌ অপহৰণ। সূৰাটোৰ 11 নম্বৰ আয়াতৰ পৰা 13 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। ৰুকু 2 11 নম্বৰ। আল্লাহৰ অনুমতি অবিহনে কোনো বিপদ আপদে নাহে। যে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰে আল্লাহে তেওঁৰ অন্তৰ সুপথত পৰিচালিত কৰে। আল্লাহ সকলো কথাতে অভিজ্ঞ। 12 নম্বৰ। আল্লাহৰ আনুগত্য কৰা আৰু ৰচুলৰ আনুগত্য কৰা। যদি তোমালোক আনুগত্যৰ পৰা বিমুখ হোৱা জানি থোৱা স্পষ্টকৈ সত্য পহুচাই দিয়াৰ বাহিৰে মোৰ ৰচুলৰ আন কোনো দায়িত্ব নাই। 13 নম্বৰ। আল্লাহ যিজনৰ ব্যতীত আন কোনো উপাস্য নাই। সেয়ে মুমিনসকলে একমাত্ৰ আল্লাহৰ ওপৰতে ভৰসা কৰা উচিত। 14 নম্বৰ। হে ইমানদাৰসকল, তোমালোকৰ স্ত্ৰী আৰু সন্তানসকলৰ মাজতে তোমালোকৰ শত্ৰু আছে। সিহঁতৰ পৰা সাৱধান থাকিবা। তোমালোকে যদি সিহঁতক মাৰ্জনা কৰা, সিহঁতৰ প্ৰতি উদাৰ হোৱা আৰু সিহঁতক ক্ষমা কৰা, তেনেহ'লে জানি থোৱা আল্লাহ অৱশ্যে অতি ক্ষমাশীল পৰম দয়ালু। সুবহানাল্লাহ।